জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এটা কথা যে আজি আপোনালোকৰ এপ্ৰিল শেষ হ'বলৈ গৈ আছে, বেছি দিন নাই। চ' এই যি এপ্ৰিলৰ আপোনালোকৰ চেলাৰী বনাব, এই এপ্ৰিলৰ চেলাৰী বনোৱাৰ লগতে আপোনালোকৰ আৰু এটা বস্তু আপোনালোকে যদি পাহৰিছে, সেইটো পুনৰবাৰ কৈ দিছোঁ যে এপ্ৰিল মাহত আপোনালোকে আৰু এখন আপোনালোকে বিল ড্ৰ কৰিব পাৰিব। সেইখন হৈছে আপোনালোকৰ যিটো DA এৰিয়াৰ আছিলে 46%ৰ যিটো এৰিয়াৰ বিল আছিলে, সেইটো আপোনালোকৰ যোৱা যি জুলাইৰ পৰা নৱেম্বৰলৈকে যিখিনি এৰিয়াৰ আছিলে পাবলগীয়া, সেইখিনি এৰিয়াৰৰ আপোনালোকে এটা ইনষ্টলমেণ্ট জানুৱাৰীত আপোনালোকে পাইছিলে। আৰু মানে 50%, অৰ্থাৎ যদি 8,000 হৈছিলে তেতিয়া আপোনালোকে 4,000 টকা পাইছিলে। আৰু বাকী যিখিনি আছিলে সেইখিনি পাবলগীয়া আছিলে, সেইখিনি আপোনালোকে বৰ্তমান এই এপ্ৰিল মাহত আপোনালোকে ড্ৰ কৰিব পাৰিব। ড্ৰ কৰোঁতে আপোনালোকে মনত ৰাখিব দুটা কথা আপোনালোকে মনত ৰাখিব। প্ৰথম হৈছে যে আপোনালোকৰ যিসকলৰ GPF আছে তেওঁলোকেতো বাৰু ফুল্লি ড্ৰ কৰিব, কিন্তু যিখিনি NPS হয়, NPS যিখিনি লোক হয়, NPSৰ সকলে কিন্তু NPS এমাউণ্টটো কিন্তু এই DA এৰিয়াৰৰ পৰা কাটি ৰাখিব লাগিব, তেওঁলোকে জমা দিব লাগিব। মানে যিটো NPSত কাটি পেলাই NPS একাউণ্টত ভৰাব লাগে, সেইটো DA যিটো এৰিয়াৰ হ'ব সেইটো গ্ৰছৰ পৰা সেইটো ডিডাক্ট কৰি থ'ব লাগিব, আৰু নেট আপোনালোকে কেইটকামান কম পাব। কিন্তু GPFৰ ক্ষেত্ৰত সেইটো নহয় বাৰু। চ' এই যিটো এৰিয়াৰ এমাউণ্ট আছিলে সেইটো আপোনালোকে ড্ৰ কৰি ল'ব। আৰু এনেকুৱা বহু কথা মানে শুনিছোঁ, বহুতে কৈছে যে তেওঁলোকৰ জানুৱাৰী মাহতো তেওঁলোকে 50% যিটো এৰিয়াৰ আছিলে সেইটো তেওঁলোকে নাপালে। চ' আপোনালোকে যদি পোৱা নাই, এই এপ্ৰিল মাহতে আপোনালোকে ড্ৰ কৰি লওক। আৰু ইয়াৰ কাৰণে ছেপাৰেটলি বেলেগ অৰ্ডাৰ নালাগে। ইয়াৰ পূৰ্বতে যিটো DA অৰ্ডাৰ আছিলে, সেই DA অৰ্ডাৰটোতে আপোনালোকৰ এপ্ৰিলত যে আপোনালোকে ছেকেণ্ড ইনষ্টলমেণ্ট ল'ব পাৰিব সেইটো আপোনালোকৰ আছিলে। আই গেছ মই অকণমান পাহৰিছোঁ, কিন্তু সেই পুৰণা অৰ্ডাৰটো দিয়ে আপোনালোকৰ চলি যাব। আৰু আপোনালোকে নেক্সট যি দুমাহ মে' আৰু জুন, তাত আপোনালোকৰ যিটো জানুৱাৰী ফেব্ৰুৱাৰী যিটো নতুন DAৰ আপোনালোকৰ আছিলে 24 চনৰ, সেইটোৰ আপোনালোকে দুটা কিস্তি 50-50কৈ আপোনালোকে এই অহা দুমাহত লাভ কৰিব। আৰু এই মাহত আপোনালোকে যোৱা বছৰৰ যিটো জুলাইৰ পৰা নৱেম্বৰলৈকে 5 মাহৰ যিটো DA এৰিয়াৰ আছিলে তাৰ 50%টো আপোনালোকে ড্ৰ কৰিব পাৰিব। চ' ড্ৰ কৰি লওক সোনকালে। আৰু খালী মনত ৰাখিব যে যিসকল, কাৰণ মেজৰলি মানুহ গোটেইখিনি NPSয়ে, চ' NPSৰ আপোনালোকৰ 50% ড্ৰ কৰোঁতে আপোনালোকে NPSটো আপোনালোকে কাটি ৰাখিব 50%। যদি আপোনালোকে প্ৰথম ইনষ্টলমেণ্টতে যদি গোটেই NPSৰ এমাউণ্টটো যদি ডিডাক্ট কৰি দিছে, দেন আপোনালোকে সেইটো ডিডাকশ্যনটো বাদ দি পেলাই আপোনালোকে বাকী এমাউণ্টটো আপোনালোকে ড্ৰ কৰিব। চ' ইমানেই আছিলে। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে।